নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে আপোনালোক সকলোকে মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছো, ভোগালী বিহুৰ শুভেচ্ছা জনাইছো। বিহুৰ প্ৰস্তুতি কেনেকুৱা, আয়োজন কেনেকুৱা কমেন্ট এটা কৰি জনাব। আজি ভিডিঅ' ভাবিছো বনাও নে নবনাও, মানুহবিলাকেতো বিহুক লৈ ব্যস্ত হৈ থাকিব, তো মোৰ ভিডিঅ' চাব কোনে। তাৰ পাছত ভাবিলো যে নাই আপলোড কৰি দিওঁ, আপোনালোকৰ বাবে এটা প্ৰয়োজনীয় খবৰ ওলাইছে, এটা জানিবলগীয়া খবৰ ওলাইছে, আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। আপোনালোকে এতিয়া এলপিজি গেছ লাভ কৰিব মাত্ৰ 600 টকাত। বিহুৰ সময়তে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাইছে। ভাবিলো বিহুৰ দিনাখনে আপোনালোকক জনাই দিওঁ, আপোনালোকেও শুনি ভাল পাব এই খবৰটো। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাণ্ডিত গগৈ, আপোনালোকে চাই আছে আপোন শ্বৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেধৰণৰ খবৰবিলাক নিতৌ এইটো চেনেলত পাই থাকিবৰ কাৰণে। বৰ্তমান সময়ত প্ৰত্যেকখন ডিষ্ট্ৰিক্ট ভেদে এলপিজি গেছৰ চিলিণ্ডাৰ 800ৰ পৰা 900 টকাৰ ভিতৰত লাভ কৰা যায়। আপোনালোকৰ তাতে বাৰু বৰ্তমান সময়ত এলপিজি চিলিণ্ডাৰৰ দাম সেইটো কিমান কমেণ্ট কৰি জনাব। আমাৰ ইয়াতে প্ৰায় 850ৰ পৰা 860 টকামান হয় আমাৰ ইয়াতে এটা এলপিজি চিলিণ্ডাৰৰ দাম। যদি আমি ডাইৰেক্টলি এলপিজি যি এজেঞ্চি থাকে সেই এজেঞ্চিৰ পৰা যদি ল'বলৈ যাওঁ প্ৰায় 850 মানে 860 টকা 70 টকা মানত লাভ কৰা যায় এটা এলপিজি চিলিণ্ডাৰ। তো আপোনালোকৰ তাত এলপিজি চিলিণ্ডাৰটোৰ দাম কিমান কমেণ্ট কৰি জনাব। এতিয়া আমাৰ ঘৰত যিহেতু ইণ্ডেনৰ এলপিজি আছে, তো মই ইণ্ডেনৰ লওঁ, বাকী কেইটাৰ দাম বৰ বিশেষ নাজানো। তো ইণ্ডেনৰ দামটো হৈছে 850 মানে 860 টকা এনেকুৱা কিবা এটা সামথিং হয় আৰু। তো আপোনালোকৰ তাত কিমান সেইটো কমেণ্ট এটা কৰি জনাব। এতিয়া 860 টকা, আগতে কিমান আছিল এলপিজি চিলিণ্ডাৰৰ দাম? 400 টকা আছিল। আজিৰ পৰা মানে 14 চনৰ আগৰ কথা যদি আমি চাবলৈ যাওঁ তেতিয়া এটা এলপিজি চিলিণ্ডাৰৰ দাম আছিলে 400 টকা, 500 টকা, 600 টকা এনেকুৱা আছিলে। আৰু এতিয়া 1000 টকা 1200 টকালৈকে পাইছিলেগৈ এলপিজি চিলিণ্ডাৰৰ দাম। ইমানে অত্যাধিক দাম বৃদ্ধি পাইছিলে। আৰু এলপিজি চিলিণ্ডাৰৰ দাম যে বৃদ্ধি পাইছে, আকৌ কিন্তু সেই 400 টকালৈ ঘূৰাই নিব নোৱাৰে, কাৰণ বৰ্তমান সময়ত বস্তুৰ বিৰাটেই দাম বাঢ়িছে। গতিকে সেই দামত পুনৰ দিব নোৱাৰে। কিন্তু আপোনালোকৰ কাৰণে এটা ভাল খবৰ যে ইমানো দাম বাঢ়িব নালাগে, ইমানো দাম বাঢ়িব নালাগে আৰু ইমানো কমাব নোৱাৰে কোনো পধ্যেই, কোনো চৰকাৰেও নোৱাৰে। আগতে কংগ্ৰেছৰ দিনত 400 টকা আছিলে, কিন্তু কংগ্ৰেছ চৰকাৰ আকৌ হওকচোন, কংগ্ৰেছে কিন্তু সেই 400 টকাত এলপিজি চিলিণ্ডাৰ দিব নোৱাৰে, হয়নে নহয় বাৰু? যদি কংগ্ৰেছ চৰকাৰো থাকিলেহেঁতেন তেন্তে কংগ্ৰেছ চৰকাৰেও এই 2025 চনত 400 টকাত এলপিজি চিলিণ্ডাৰৰ দাম দিব নোৱাৰে, কাৰণ বস্তুৰ দাম বাঢ়িছে ভাই, প্ৰত্যেকটো বস্তুৰে দাম বাঢ়িছে। গতিকে এলপিজি চিলিণ্ডাৰৰ দাম বাঢ়িব, তো সেই বস্তুটোক ইমান ৰখাব নোৱাৰে। কিন্তু ইমান যে বেছি বৃদ্ধি পাইছে সেইটো হয়তো অকণমান নহয় অকণমান ক'ৰবাত চৰকাৰবিলাকেও ৰক্ষা কৰিব পাৰে বুলি মই ভাবোঁ। এতিয়া এই সময়ত আপোনালোকৰ কাৰণে ওলোৱা ভাল খবৰটো হৈছে এতিয়াৰে পৰা আপোনালোকে এটা এলপিজি চিলিণ্ডাৰ লোৱাৰ পাছত 275 টকাকৈ ছাবচিডি লাভ কৰিব বুলি জনাইছে। 275 টকাকৈ এলপিজি চিলিণ্ডাৰত ছাবচিডি লাভ কৰিব। তো এই ছাবচিডি লাভ কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব? এই ছাবচিডি লাভ কৰিবৰ কাৰণে আপোনালোকে এটা ডিবিটি একাউণ্ট খুলিব লাগিব, আপোনালোকে আধাৰ কাৰ্ডখন লিংক কৰিব লাগিব, আৰু তাৰ পাছত আপোনালোকে প্ৰত্যেকটো গেছ লোৱাৰ সময়ত এলপিজি চিলিণ্ডাৰটো বুক কৰিব লাগিব। তাৰ পাছত আপোনালোকে এলপিজি চিলিণ্ডাৰটো ল'ব লাগিব। তো আপুনি যেতিয়াই নেকি বুক কৰিব, আপোনাৰ যদি ডিবিটি একাউণ্ট খোলা থাকে, আপোনালোকৰ আধাৰ কাৰ্ডখন যদি লিংক হৈ থাকে, তেতিয়া আপোনালোকৰ এই 275 টকাটো আপোনালোকৰ বেংকৰ একাউণ্টত সোমোৱাই দিয়া হ'ব কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। গতিকে বন্ধু বান্ধৱীসকল, বিহুৰ দিনাখনে এইটো আপোনালোকৰ কাৰণে ভাল খবৰ ওলাইছে, ভাবিলোঁ জনাই দিওঁ আপোনালোকক, জানি আপোনালোকে ভাল পাব। যদি ভাল লাগিলে খবৰটোৰ বিষয়ে জানি লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশা জনাই বিদায় মাগিছোঁ। ধন্যবাদ, জয় অসম।